নেক্সট আৰু দুডাল ব্ৰেচলেট দেখাইছোঁ আপোনালোকক মই অলপকৈ যিহেতু দুটা ৰিলছে কৰিছোঁ ব্ৰেচলেট ক্ৰিষ্টেলছখিনিৰ কাৰণে চ' এটা ৰিলত মই এটা দেখাওঁ আৰু তাৰ নেক্সট আকৌ দেখাম তেনেকৈ আপোনালোকক দেখাই থাকিম আৰু আপোনালোকক কওঁ যিটো মোৰ আৰু এটা পেজ আছে নামটো হৈছে RBC ৰিকি জেমষ্টন কালেকশ্যনছ তাত আপোনালোকে মোক এইবোৰ ভিডিঅ'জবোৰ পাব ৰিলছবোৰ পাব আৰু তাত পিক্স এণ্ড অলবোৰ দিয়া থাকিব কি কিহৰ আছে তাত মই বেছি প্ৰায়ভাগ দি থাকোঁ আৰু এইটো আপোনালোকে ফ'ল' কৰি ল'ব মোৰ পেজটো আৰু নতুন এনেকুৱা বহুত ক্ৰিষ্টেলছো আহি আছে এতিয়া আপোনালোকে ল'ব পাৰিব কিছুমান পেণ্ডেণ্ট আহিছে ৰিংছ আহিছে তাৰপিছত আপোনাৰ শ্ব'পিচ আহিছে তেনেকুৱা বহুত বস্তু আহিছে যিবোৰ আমাৰ ঘৰত ৰাখিলেও ভাল প্লাছ আমাৰ লগত থাকিলেও ভাল চ' ষ্টাৰ্টিঙত আপোনালোকৰ যিহেতু হেল্থ ইছ্যুছৰ কাৰণে আপোনালোকে বহুতে লৈছে মোৰ পৰা এইটো হৈছে হাউলাইট ব্ৰেচলেট যিটো আমাৰ হোৱাইট কালাৰত আহে বগাত আহে কমপ্লিট খুব ধুনীয়া হয় এই ষ্ট'নটো একচুৱেলি বহুত বেছি ধুনীয়া হয় হাউলাইটটো আৰু হাউলাইটটো আমাৰ হেল্থ প্ৰব্লেমছৰ কাৰণে খুব ভাল যদি আপুনি এনিটাইম যদি আপুনি বেমাৰত থাকে বা আপোনালোকৰ নিজে উইকনেছ ফিল কৰে বা আপোনাৰ স্কিনৰ প্ৰব্লেম হওক বা তেনেকুৱা চব ক্ষেত্ৰৰ কাৰণে হাউলাইটটো খুব লাকি ষ্ট'ন বুলি আমি জানো চ' যদি আপোনাৰ কিবা হেল্থৰ প্ৰব্লেমছ আছে এনিটাইম বেমাৰত যদি থাকে আপোনালোকে তেতিয়া আপোনালোকে হাউলাইট ব্ৰেচলেট লগত ৰাখিব পাৰে বা পিন্ধিব পাৰে ফৰ প্ৰটেকশ্যনৰ কাৰণে এইটো নহয় যে অকল এডাল্টছে পিন্ধিব পাৰে বাচ্চাও পিন্ধিব পাৰে যদি আপোনালোকৰ বাচ্চাও বেছিকৈ বেমাৰ হৈ থাকে এনিটাইম বা এনিটাইম থাকে জ্বৰ বা এইটো হয় কিছুমান থাকে ন বাচ্চাবোৰ খুব বেছি ইল হৈ থাকে এনিটাইম বেমাৰ সেই তেনেকুৱালোকো আপোনালোকে হাউলাইটডাল পিন্ধাব পাৰে আৰু এইটো আপোনালোকে এডজাষ্ট কৰি নিজে যদি চাইজৰ নহয় নিজে সৰু কৰি পেলাই বাচ্চাবোৰ পিন্ধাব পাৰে বা ডাঙৰেও পিন্ধিব পাৰে একদম অল্ড ইজলৈকে